বহুত ডাঙৰ ইণ্ডাষ্ট্ৰি হয় মানে ইয়াতে বনাই আছে আৰু বস্তুবোৰ Hey guys, কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে ওয়েলকাম এন্ড ওয়েলকাম ব্যাক টু মাই চ্যানেল নতুন ব্লগ এটালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি থাম্বনেল লিখিটো অকমান আইডিয়া লগাব পাৰিছে যে আজিৰ ভিডিঅ'টোত কি হ'বলৈ গৈ আছে হয় আজি প্ৰথমতে যাম মানে গণেশ বাবাৰ তাত আপোনালোকে গম পাইছে অলৰেডি যে মোৰ বিয়াৰ কাৰণে চিঠিবোৰ আহি গ'ল আৰু যদি আজি নতুন ভিউৱাৰ্ছ মই কৈছো যে মোৰ বিয়া আহি আছে তো সেইকাৰণে আজি প্ৰথমখন চিঠি মানে গণেশ বাবাক দিব লাগে তো আজি প্ৰথমখন চিঠি যাম ভগৱানৰ ওচৰত দিবৰ কাৰণে যেন বিয়াখন ভালে ভালে চলাই দিয়ে আৰু আমাৰ মানে মোৰ আহিবলগীয়া জীৱনটো সুখৰ হয় আৰু তো সেইকাৰণে প্ৰথমতে ভগৱানক দিম তাৰ পিছত দিব লাগিব মামাহঁতৰ ঘৰত তো মামাহঁতৰ ঘৰটোৰ পিছত যাম কিন্তু যিহেতু এতিয়া চিঠিখিনি আনিছে তো এতিয়া সেইকাৰণে প্ৰথমতে ভগৱানক দি লওঁ কাৰণ বিয়ালৈ মানে অকমান টাইম আছে আৰু তো মানে বেলেগ মানুহ পিছত মাতিম তো আগতে ভগৱানক মাথা কামটো হ'ব লাগে তো এতিয়া মই যাম মস্ত ৰ'দ দিছে মই হেংকি লৈয়ে আছোঁ ৰুমাল লৈয়ে আছোঁ ইমান গৰম তো এতিয়া মা মই দেউতা আৰু টিকলা যাম আমাৰ ইয়াতে লতাখিলত যিটো গণেশ মন্দিৰ আছে তাতে যাম তো মই গা পা ধুই কাপোৰ পিন্ধি ৰেডি হৈছোঁ আৰু 12টা বজাৰ আগত যাব লাগে কাৰণ 12টা বজাৰ পিছত মানে মন্দিৰৰ মেইন দুৱাৰখন বন্ধ থাকে তো ভগৱানক দৰ্শন হ'ব নাপালে ভাল নালাগিব ন তো সেইকাৰণে 12টা বজাৰ আগত যাব লাগিব আৰু টিকলা শুই আছিলে সেইকাৰণে বাৰু অকণমান ৰখিলোঁ আমি কিন্তু এতিয়া টিকলা উঠি গ'ল সমধি উঠিলা নেকি বাবা উঠি গ'লা তুমি কি চাইছা ক'ত যাম আমি ক'ত যাম মানে জাষ্ট কি শুই উঠিছে ন তো মানে এডজাষ্ট হোৱাই নাই তো সেইকাৰণে আৰু এতিয়া যাওঁ বলক নে কি কয় চাকি তাকিবোৰ মা হেৰি লৈছে নে চাকি পেকেটটো ক'ত চাকিবোৰ ঘৰৰ পৰাই লৈ লৈছোঁ আৰু এয়া মানে আছিল নতুন আনা চাকি আৰু এনেও আজিকালি চাকিবোৰ কি দাম হৈছে এনেকুৱা সৰু সৰু চাকিবোৰ আগতে হেৰিত পাইছিল 3 টকা 4 টকাত পাইছিল লাষ্ট মই 5 টকালৈ কিনিছিলোঁ আজিকালি সিদিনাখন কিবা এটা চাকি জ্বলালোঁ মই 15 টকা লৈছে এনেকুৱা ক'ত জ্বলালোঁ পাহৰিলোঁ মই 15 টকা লৈছে ইমানে দাম বাঢ়িছে ইমান দাম বাঢ়িবলগীয়া নহয় বাৰু এই মাটিৰ চাকিবোৰ 1 টকা 2 টকাতে পাই কিনিব কিন্তু তেল চেল চলিতা দি বাৰু 5 টকা ঠিকে আছে কিন্তু 15 টকা 20 টকা হৈ গ'লে কেনেকৈ চলিম কওকচোন তো এয়া আমি যাব ওলাইছোঁ লৈ ল'লোঁ চিঠি বাবা চিঠিখন ল নমো চিঠিখন ল বাবা নমো চিঠিখন ল লৈ ল'লোঁ আমি চিঠি আৰু ই টোপনিৰ পৰা উঠিছে যে টিকলা একদম এডজাষ্ট হোৱাই নাই ন বাবা না আমি যাওঁ দে বাই দিয়া বাই আমি যাওঁ দে নমো ঘৰত যাম বুলি কোৱা আমি নমো ঘৰত যাওঁ দে ব'লা যাম আইতাও যাব সেয়া আইতা আছে ছাতি এটা লৰৈটো আছে বাহিৰতে তো বলক তো এতিয়া জেবিজৰ ইয়াতে ৰৈছোঁ মিঠাই কেইটামান লৈ লওঁ যিহেতু গণেশ বাবাৰ তাত যাম তো লাড্ডুৱে লৈ লওঁ এয়া লাড্ডু ল'লোঁ আৰু মস্ত ৰ'দ দেখিছেনে মই গ্লাছযোৰ আনিম বুলি পাহৰিলোঁ একদম বিৰাট কষ্ট হৈছে চকুকেইটা একদম চকুৱে মিলিব পৰা নাই আমি ধূপ চাকিখিনি ইয়াতে জ্বলাব লাগিব এইটোৱে আগতে মেইন মন্দিৰ আছিল ইয়াতেই আছিল গণেশ বাবাটো কিন্তু এতিয়া নতুন মন্দিৰটো বনোৱাৰ পৰাই ইয়াতে লৈ আহিলে ওপৰত লৈ আহিলে আৰু ইয়াতে ওপৰত এয়া গণেশ বাবা কিবাকে দুৱাৰখন খোলা পালোঁ 12টা বজাৰ আগত আহি পালোঁ এইখন হ'ল মোৰ চিঠি বাবা গ্ৰহণ কৰিবা আৰু তোমাকে চবখিনি তোমাৰ হাততে আৰু এইফালে মা দেউতা আৰু টিকলাই সেৱা কৰি আছে আমাৰ টিকলাক চাওকচোন কি ধুনীয়াকৈ সেৱা কৰে নমো দিয়া বাবা ভালকৈ তো এয়া মন্দিৰৰ পৰা ওলালোঁ এতিয়া এয়া আহি পালোঁ ভাগৰে গৰমে এতিয়া কৰিম ব্ৰেকফাষ্ট আজি অকণমান ব্ৰেকফাষ্ট কৰি দেৰি হ'ল মন্দিৰ যোৱাৰ কাৰণে এয়া মেগী বনাইছোঁ যদিও মেগী বেয়া তথাপিও মই মেগী খাই খুব ভাল পাওঁ ইফালে খাই আছোঁ চাহ আৰু এতিয়া যাম মই ফাৰ্নিচাৰ দোকানলৈ মানে এটা ইণ্ডাষ্ট্ৰি এটাত যাম আৰু আপোনালোককো দেখুৱাম খুব ভাল বোলে সেইটো শুনিছোঁ মই তো তাত যাই চাওঁ আজি কি হয় মই এতিয়া দিৰ লগতে যাম আৰু দিৰ লগৰ এজনো যাব তাৰে চিনাকি হয় তো মই আগতে চাই আহোঁ তাৰপিছত মোৰ যদি ভাল লাগে তো দেউতাক ফাইনেল কৰিবৰ কাৰণে লৈ যাম তো এতিয়া তাত যাওঁ চাহটো সোনকালে খাওঁ
গৈ আছোঁ নতুন ব্ৰিজৰ কাষে কাষে মানে বি বৰুৱা কেঞ্চাৰ হস্পিটেলৰ সেই ৰাস্তাটোত এখন নতুন ব্ৰিজ হৈছে ন চাওকচোন খুব ধুনীয়া লাগিছে ব্ৰিজখন ভাল লাগিছে মানে আমাৰ হেমন্ত মামাই খুব ধুনীয়া ধুনীয়া কাম কৰি আছে আৰু এতিয়া গৈ আছোঁ উইথ ডি কেনেকুৱা ভাল লাগে আজি কিবাকৈ হ'লেও ফাইনেল কৰিবই লাগিব কাৰণ বহুত দিন হৈ গ'ল আৰু এতিয়া সময় নাই মোৰ একদম কৰিবই লাগিব আজি কিবাকৈ কৰিব লাগিব হে ভগৱান আজি যেন মোৰ পচন্দ হয় তো আহি আছোঁ এতিয়া একদম বোকা পানীৰ ৰাস্তাৰে বৰষুণ দিছিল আজি আমি আহিছোঁ আজি চাই যাম তো কালি বা পৰহি দাদা দেউতাক এনেকৈ আনিম আৰু আহি গ'লোঁ ভিতৰত সোমাই আহিলোঁ আৰু এই চাওক গোটেই চব কাঠ যিহেতু এইটো ইণ্ডাষ্ট্ৰী এখন দোকান নহয় তো সেইকাৰণে শ্ব' কৰি থোৱা টাইপত বস্তু নাপাম এইফালে বনাই আছে মিস্ত্ৰীয়ে শ্ব' কৰি থোৱা টাইপত নাপাম চব বনাই আছে মানে বস্তুবোৰ বনাই থাকোঁতে যিখিনি দেখোঁ আৰু এটা ডাঙৰ ইণ্ডাষ্ট্ৰী হয় আৰু ভাল লাগিছে ইয়াতে বস্তুবোৰ এয়া চাওক বাৰ্নিছ কৰা নাই বাৰু এইখিনি বাৰ্নিছ কৰা কেইটামান আছে বাৰু ভিতৰত আমাক দেখুৱাব এইফালে আছে এইবোৰ ডাইনিঙৰ চকী হয় ভাল লাগিছে বেয়া লগা নাই কিন্তু ইয়াতে এটা বস্তু চকুত মানে ধৰিছে এই যোনটো মানে কি কয় এইটো কালাৰটো ধৰিছে বহুত ডাঙৰ ইণ্ডাষ্ট্ৰী হয় মানে ইয়াতে বনাই আছে আৰু বস্তুবোৰ চকুত ধৰিছে অকণমান টাইম হেৰিটো ন আঁচুৰি ধুনীয়া আমাৰ লগত চাইনিও আহিছে ধৰিছে চকুত সব খুলি খুলি হৈ গৈছে আৰু কি এইফালে এইবোৰ ডাইনিং চাগে ডাইনিং নহয় হেৰি টেবুল টি টেবুল এইবিলাক তো ইয়াৰ পৰাই ওলাওঁ আমি এতিয়া এইটো এটা ডাঙৰ ইণ্ডাষ্ট্ৰী হয় নাম চাম নাজানো বাৰু ভাল লাগিছে বস্তুবোৰ দেখুৱাইছে আৰু ধৰক বনাই আছে যে বেছি একদম শ্ব' কৰি থৈ দিছে তেনেকুৱা নহয় মানে ধৰক এইটো ডাঙৰ ইণ্ডাষ্ট্ৰীটো তো তেনেকুৱা মানে শ্ব' কৰি থোৱা টাইপত নহয় ধৰক আহে আৰু লৈয়ে যায় বস্তুবোৰ কিন্তু বনাই থকা বহুতখিনি দেখিছোঁ ভাল লাগিছে হয়নে এতিয়া দেউতা আৰু দাদাৰ লগত আহিব লাগিব আজি মই চাই গ'লোঁ বস্তুটো আৰু ভাল আছে ভাল লাগিছে কিন্তু ৰাস্তাটোহে বেয়া এই চাওকচোন অৱস্থা বোকা পানী খচি ক'ত চোৱাচোন তোমাৰ কাৰণে বিয়াৰ কাৰণে কিমানখিনি ছেক্ৰিফাইচ কৰিবলগীয়া হৈছে এইটো তোমাৰ কাৰণে বিয়াৰ কাৰণে ছেক্ৰিফাইচ কৰিবলগীয়া হৈছে ইমান ডাঙৰ গাঁতত মানে খোজকাঢ়ি আহিবলগীয়া হৈছে এই আৰু জীৱন নে কি এয়া আমি এতিয়া আহিলোঁ মেঘা প্লাজা কিবা এটা খাই লওঁ খাই কিনে আমি খানাপাৰাত যাব লাগিব তাত কাম এটা আছে তো শৰ্মা চুইটছৰ চাহ আৰু মিঠাই খাওঁ ব'লা কোন হয় পাপৰি ভিডিঅ' কল তাৰ লগতে ভিডিঅ' কল কৰিছোঁ কি কৰি আছে বুলি কৈছে দিয়ে মানে দেখুৱাই দিছে আমি মিঠাই খাই আছোঁ বুলি টেষ্টি আৰু মিঠাইটো ইয়াৰ পৰাই আমি যাম এতিয়া খানাপাৰা মানে তাত ফাৰ্নিচাৰ হাউচ এখন আছে ফাৰ্নিচাৰৰ দোকান এখন আছে আৰু দেউতাই বহুত দিনৰ পৰা কৈছিল তাত চাব লাগে তো আজি কৈছে একেলগে সোমাই আহিবি তাত কেনেকুৱা তাত কালেকশ্যনখিনি চাবি বুলি কৈছে তো তাতো এবাৰ যাওঁ মানে দেউতাৰ ড্ৰিমটো ফুলফিল কৰোঁ তাতেও চাই আহোঁ ফাৰ্নিচাৰ আৰু কি ঠিক ভালো লাগি যাব পাৰে তো তাত আহি পালোঁ খানাপাৰা ইয়াতে গ্ৰীণহুড ৰিজৰ্টখনৰ ফ্ৰণ্টতে আছে 3-4খনমান দোকান আছে তাৰে এখনত আহিছোঁ
এনেকুৱা সোফাবোৰ মোৰ ভাল লাগে অকণমান ৰয়েল টাইপৰ ৰজা টাইপ এনেকুৱা সোফাবোৰ মোৰ ডিজাইনবোৰ ভাল লাগে একচুৱেলি খুব ধুনীয়া লাগিছে বহি কিনে চাইছোঁ ৰ'ব এবাৰ আৰু কুশ্যনবোৰ মেইন হ'ল কুশ্যনবোৰ কমফৰ্টেবল হ'ব লাগে এইটো কিন্তু ঠিকেই আৰু এইটো এটা 3জনীয়া আৰু দুটা 2জনীয়া আছে এয়া এইটো 2জনীয়া তাৰমানে টোটেল 7 সিটাৰ হয় টোটেল 7 সিটাৰ আৰু এইফালেও আছে এইটো আছে মানে চেম সোফা অকণমান ডিজাইনটো অকণমান বেলেগ আৰু মডিফাই আৰু যদি আপুনি ইয়াৰ লগত ধৰক ডিভানো ল'ব বিচাৰিছে এক্সট্ৰা ডিভানো আছে তো তেনেকুৱা কিন্তু ইয়াতে কাষ্টমাইজ কৰিব নোৱাৰি এইবোৰ মানে চব মানে আহে আৰু মানে ৰেডিমেড হয় এইটো কাষ্টমাইজ কৰি বনাব দিব নোৱাৰি তো চাওঁ ৰ'বচোন কি কৰোঁ তো ইয়াৰো কালেকশ্যনবোৰ ধুনীয়া হয় এইখনো ভাল লাগিছে এইখন চাওক এইখনো খুব ধুনীয়া এইফালে আছে এই হোৱাইটটো ভাল লাগিছে এইবোৰ ভাল লাগে ফটোষ্টৰ সোফা এতিয়া মই বেডো চাম সোফাটো চালোৱে বেড চাম এতিয়া আৰু ক'ৰ পৰা লওঁ ক'ৰ পৰা নলওঁ কিমান কি ৰেঞ্জত আহিব সেইবোৰ চব আপোনালোকে পিছৰ ভিডিঅ'বোৰত গম পাব আজিলৈ ভিডিঅ' সামৰিছোঁ বাই বাই যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰি থ'ব যেন মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকে